25,000 টকাটো পালে আকৌ ভৱিষ্যতে মই 25,000 টকা দিম বুলি কোনে কোনে ভাবি আছে প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম যে আমি কি কাম কৰিব পাৰো যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়ালে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে নাই এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি তিনটা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব হিমানে বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই হালত কৰক মুৰ্গী কৰক কণী কৰক ব্যৱসায় কৰক 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে যিসকল আই মাতৃয়ে এই টকাটো সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000 কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে ভাল কৰি টকাটো ব্যৱহাৰ কৰক আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম মই হিমন্ত বিশ্ব শৰ্মাৰ সপোনত যি দেখে তাকে কৈ থাকে আৰু সঁচা কথা মই সপোনত যি দেখো ৰাতিপুৱা তাকে বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰোঁ অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলক যদি আমি ভাল কৰি উৎপাদনমূলক কামত ব্যৱহাৰ কৰিব পাৰো অসমে এক নতুন দিগন্তলৈ গতি কৰিব আজি আপোনালোকক আমি 10,000 টকা ব্যক্তিগত ৰূপে দিছো কিন্তু গ্ৰুপৰ জৰিয়তে আপোনালোকে যি লোন পাব লাগে ৰিভলভিং ফান্ড পাব লাগে এইবিলাকো আপোনালোকে পাই থাকিব অৰ্থাৎ
এই আঁচনিটো পোৱাৰ কাৰণে আপোনালোকৰ সহায় হ'ব কিন্তু তাৰ লগে লগে আপোনালোকে আমাৰ গ্ৰুপবিলাকৰ জৰিয়তে বিভিন্ন ধৰণে আপোনালোকে সহায় পাই থাকিব আমি অসমত 2,17,000 আত্মসহায়ক গোটক বেংক সৰকাৰ সিড মানি এই গোটেইবিলাকৰ জৰিয়তে ইতিমধ্যে 1,090 কোটি টকা আমি আগবঢ়াইছো আত্মসহায়ক গোটবিলাকৰ কাৰণে ই-কমাৰ্চ প্লেটফৰ্ম ঠিক কৰিছো আৰু মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আমি বেংকৰ জৰিয়তে মহিলা গোটসমূহক 17,114 কোটি টকা ঋণ দিছিলো আৰু আচৰিত পাব যে মহিলাসকলে 99% 99% মহিলাই বেংকক লোন ঘূৰাই দিছে আজি আমাৰ অসমৰ মহিলাৰ শক্তি 17,000 কোটি টকা বেংকৰ পৰা লোন লৈছে কোনেও বেংকৰ টকা খোৱা নাই তেওঁলোকে বেংকক টকা উভতাই দিছে মই ভাবো সেই ধৰণে আজিও যদি এই ধৰণে আমি এই 10,000 টকাৰ উচিত ব্যৱহাৰ কৰো ভৱিষ্যতে 25,000 টকাৰ বাবে নিজকে যোগ্য কৰি তুলো আৰু ভৱিষ্যতে 50,000 টকালৈকে নিজক যোগ্য কৰি তুলো তেতিয়াহলে আমি সঁচাখচি লাখপতি বাইদেউ হৈ যাম হ'ব লাগে না নাই লাখপতি বাইদেউ লাষ্টত সকলোৰে কাৰণে নহয় আন সকলৰ কাৰণে কৈছো লাহে লাহে অসম চৰকাৰে আমাৰ আঁচনিবিলাক 3টাতকৈ কম থকা বাচ্চাৰ ঘৰতহে দিব 3টাতকৈ বেছি বাচ্চাৰ ঘৰত জন্ম হলে ভৱিষ্যতে অৰুণোদয় আদি পোৱাও দিগদাৰ হ'ব সেই কাৰণে আমাৰ যিবিলাকৰ ঘৰত 8টা 9টাকৈ কেতিয়াবা বাচ্চা জন্ম হয় তেওঁলোকক মই অনুৰোধ কৰিম যাতে নতুন বিয়া হোৱা ছোৱালীবিলাকে 2টাতকৈ যাতে বেছি বাচ্চা জন্ম নিদিয়ে কাৰণ ৰেলখন ইয়াতে ৰখি গ'লে ভাল আছিল নে মাজত আমাৰ এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ মহিলা সমাজলৈ আৰু এটা বাৰ্তা প্ৰেৰণ কৰিছো যে আমি যাতে অত্যাধিক ঘৰত শিশুৰ জন্ম নিদিওঁ আমাৰ কিছুমান পৰিয়ালত বিভিন্ন কাৰণত এতিয়াও 6-7টা বাচ্চা জন্ম হয় লাহে লাহে চৰকাৰে যাৰ ঘৰত 6-7টা বেছি বাচ্চা জন্ম হয় লাহে লাহে চাউলো বন্ধ হ'ব তেওঁলোকৰ কাৰণে অৰুণোদয় আঁচনিও বন্ধ হ'ব মহিলা উদ্যমিতাও নাপাব যাৰ হৈ গ'ল তেওঁলোকৰ কাৰণে কোৱা নাই যি নতুনকৈ বিয়া হৈছে যাৰ হৈ গ'লটো হৈ গ'ল ভগৱানে দিলে আল্লাহ দিলে কি কৰিব এতিয়াতো আৰু উপায় নাই হয়নে নহয় কিন্তু নতুনকৈ বিয়া হোৱা ছোৱালীবিলাকক আমি শিকাব লাগিব যাতে 2টা বা 3টাতকৈ বেছি বাচ্চা আমাৰ ঘৰত জন্ম নহয় মই ঠিক কৈছো না নাই মই ভুল কৈছো নেকি মই ঠিকে কৈছোতো এই মা ঠিক কৈছো নে নাই ঠিক কৈছো ঠিক আছে ঘৰত কবি আজি গৈ হাজবেণ্ডক